করা আছে যে বডোল্যান্ড ইউনিভার্সিটির ভাইস চ্যান্সেলর BL আহুজা ডাঙৰীয়া, লাইব্রেরিয়ান মানে খগেন কলিতা ডাঙৰীয়া, ACS বিষয়া আৰু সেক্রেটারি তেখেত অমৰজ্যোতি বৰ্মন ডাঙৰীয়াৰ নাম ইয়াতে উল্লেখ কৰা হৈছে আৰু তেখেতসকলৰ ওপৰত মানে আইনী ব্যৱস্থা লবৰ কাৰণে আমি অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ জনাইছো। আমাৰ দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত কিয় শোষণ চলাইছে এখন মানে আমাৰ বৰ্তমান মানে UPPL চৰকাৰে। তেখেতসকলে মানে শিক্ষা বিভাগটো কিয় ভালকে চলাব পৰা নাই। আপোনালোকে সকলোৱে জানে যোৱা চাৰিটা বছৰ মানে প্ৰমোদ বড়ো ডাঙৰীয়াই নিজে মানে শিক্ষা বিভাগৰ EM আছিল। তেখেতে নিজে শিক্ষা বিভাগৰ EM হৈ থকা অৱস্থাত আমাৰ BTC অঞ্চলৰ দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ পৰা কেনেকে ইমান বৃহৎ অংকৰ মানে শোষণ কেনেকে কৰিবৰ কৰাৰ মানে সুবিধা পালে। আজি তাৰিখত আমি প্ৰমোদ বড়োক দেখিছো তেখেতে নীৰৱ হৈ আছে। কিয় মাত মাতা নাই? আপুনি কিয় মানে যাৱতীয় ব্যৱস্থা কিয় গ্ৰহণ কৰা নাই? যিসকল অফিচাৰ বিষয়াৰ নামটো ইয়াতে মানে লিপ্ত হৈ আছে তেখেতসকলৰ ওপৰত আপুনি কিয় যাৱতীয় আইনী ব্যৱস্থা লোৱা নাই? প্ৰমোদ বড়োৰ চৰকাৰত মানে সম্পূৰ্ণভাৱে তেওঁ মানে ব্যৰ্থ হৈছে। আজি কোনো ধৰণৰ পদক্ষেপ লোৱা আমি দেখা নাই। তেখেতে ইয়াৰ ওপৰত কোনো মাত মাতা আমি দেখা নাই আৰু ইয়াৰ কাৰণে আমি ভাবো প্ৰমোদ বড়ো ডাঙৰীয়াই মানে BTCৰ চিফ হৈ থকাৰ মানে যোগ্য নাই। তেখেতে ইমিডিয়েট মানে ৰিজিগনেশ্যন দিব লাগে বুলি আমি দাবী উত্থাপন জনাইছো। দিনতে আচৰিত আমি নাজানাকে আমি নুশুনাকে বৃহৎ অংকৰ মানে কেলেংকাৰী সংগঠিত হোৱা আপোনালোকে সকলোৱে গম পাইছে। সো ইয়াৰ কাৰণে আমি অনুৰোধ জনাম আমাৰ অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰক যে আপুনি ইয়াৰ ক্ষেত্ৰত মানে বিশেষ মানে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যিসকল অফিচাৰ বিষয়া আৰু যিসকল মানে ইয়াতে নামবিলাক ইতিমধ্যে উচ্চাৰণ হৈছে তেখেতসকলৰ ওপৰত উচ্চ পৰ্যায়ৰ এটা তদন্ত চলাব লাগে আৰু আমাৰ BTC মানে শিক্ষা বিভাগটো মানে দুৰ্নীতি মুক্ত এটা মানে মানে দুৰ্নীতিৰ পৰা মানে মুক্ত কৰিব লাগে। আমি চিফ মিনিষ্টাৰ ছাৰক অনুৰোধ জনাইছো ছাৰ আপুনি মানে চিফ মিনিষ্টাৰ মানে ভিজিলেন্স লগতে IT ED CBI সকলো ধৰণৰ যিবিলাক আমাৰ তদন্তকাৰী এজেন্সি বিলাক আছে আমাৰ গভৰ্নমেন্ট অফ আসাম আৰু গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ তেখেতসকলক মানে হেমন্ত বিশ্ব শৰ্মা ছাৰে যাতে বিশেষভাৱে তদন্ত কৰিবৰ কাৰণে ছাৰে যাতে পদক্ষেপ লয় আৰু আমাৰ BTCখন যাতে শিক্ষা বিভাগটো অন্তত যাতে দুৰ্নীতি মুক্ত এটা মানে বিভাগ কৰিবৰ কাৰণে যাতে প্ৰচেষ্টা চলাই আমি CM ছাৰক অনুৰোধ জনাইছো আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই সকীয়াইছো যে তেনেকা আমাৰ দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ পৰা তেখেতে আপোনাৰ শাসন কালত আপোনাৰ চৰকাৰৰ দিনত যাতে পুনৰাই তেনেকা মানে দুৰ্নীতি সংগঠিত নহয় তাৰ কাৰণে আমি UPPLৰ চিফ তথা বৰ্তমান চৰকাৰখনৰ আমি সকীয়াই দিছো যে আমি কোকৰাঝাৰ চহৰত BPF দলৰ মুখ্য কাৰ্যালয়ত বিশেষ এটা কাৰণত আজি আমি সংবাদমেল পাতিছো। আপোনালোকে সকলোৱে জ্ঞাত যে আমাৰ বডোলেণ্ড ইউনিভাৰ্সিটিৰ অন্তৰ্গত যে 33খন আমাৰ BTC অঞ্চলৰ কলেজ আছে। এই কলেজৰ ওপৰত আমাৰ ৱেষ্ট দিল্লীৰ এজন মানে সোশ্যাল ওয়ার্কার তেখেত বিজয় কুমার গৌর ডাঙৰীয়া এটা মানে অভিযোগ আনিছে আৰু সকলো মানে সংবাদ মাধ্যমত প্ৰচাৰ হৈ আছে যে বৃহৎ এটা মানে কেলেংকাৰী চলি আছে যে আমাৰ ছাত্ৰ ছাত্ৰীৰ নামত অহা যি মানে 500 টকীয়া কিতাপ এই কিতাপখন মানে 15,000 টকাত আমাৰ ছাত্ৰ ছাত্ৰীৰ পৰা তেখেতসকলে ধন সংগ্ৰহ কৰি আছে। আচৰিত ধৰণৰ এটা মানে বৃহৎ এটা কেলেংকাৰী মানে 4 কোটি টকা এটা কেলেংকাৰী মানে সাংঘাতিক ধৰণৰ মানে আমাৰ ইয়াতে দুৰ্নীতি চলি আছে। সো এই দুৰ্নীতিৰ লগত জড়িত থকা 4জন অসাধু ব্যৱসায়ী তেখেতসকলৰ নামটো মানে ইয়াতে জড়িত হৈ আছে। তেখেতসকলৰ কোকৰাঝাৰ JD ৰোডত প্ৰশান্ত জৈন, ৰাহুল জৈন, মোহিত কুমাৰ জৈন আৰু গৌৰৱ জৈন এই 4জন ব্যক্তি লগতে আমাৰ ডাইৰেক্টৰ অফ এডুকেশ্যন আমাৰ BTC সেক্রেটারি ACS বিষয়া লগতে মানে লাইব্রেরিয়ান তেখেতসকলৰ নামো এই মানে দুৰ্নীতিত জড়িত হৈ থকা বুলি এটা অভিযোগ আমি পাইছো। তো ইয়াৰ কাৰণে আমি আচৰিত ভাবিছো যে প্ৰমোদ বড়ো ডাঙৰীয়া যিজন ব্যক্তি আজি মানে দুৰ্নীতি মুক্ত চৰকাৰৰ কথা কয়, যিজন ব্যক্তিয়ে মানে সদায় মানে সকীয়াই থাকে যে আমাৰ মানে BTC অঞ্চলত 1 টকা পইচা কোনেও খাব নোৱাৰিব, দুৰ্নীতি হ'ব নোৱাৰে। কিন্তু আচৰিত হ'বলগীয়া কথাটো হ'ল য'ত মানে আমাৰ দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলৰ এডমিশ্যন ল'বলৈ ধন নাথাকে, আমাৰ দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলে টকাৰ অভাৱত
কলেজবিলাকত ইউনিভাৰ্চিটিত মানে তেখেতসকলে এডমিশ্যন ল'ব নোৱাৰে উচ্চ শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি মানে বাধা আহি পৰে তেনে চৰ্তত মানে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বাধীন যি মানে ইউপিপিএল চৰকাৰ বৰ্তমান আমাৰ ব্ৰিটিছে চলি আছে কেনেকে ইমান মানে বৃহৎ মানে ধনৰ মানে কেলেংকাৰী কেনেকে হ'বলৈ পালে চ' ইয়াৰ কাৰণে আমি ভাবিছো যে এইখন চৰকাৰে কেৱল মানে ডাঙৰ ডাঙৰ কথা কয় মুখত মানে ডাইলগ মাৰে